You pull me off the highway, down that hidden gravel turn. Windows down, your hair all tangled in the scent of leaves and earth. গুড ইভিনিং ৰাইজসকল, খবৰ কেনে? মজা নে? অসমবাসী ৰাইজসকল সকলোকে বহাগ বিহুৰ শুভেচ্ছা যাচিলোঁ আমাৰ ফালৰ পৰা। সকলোৱে ভালকৈ এনজয় কৰ। এতিয়া মই আৰু মোৰ ধৰ্মপত্নী অলপ জাষ্ট এটা ৰাইডত সৰু এটা ড্ৰাইভত যাম বুলি ভাবি আছোঁ। মই কেতিয়াবা আহি পাই মোৰ ধৰ্মপত্নী মোটামুটি 1 ঘণ্টা লগালে আজি। অলপ দেখুৱাই দি দে বাছ। চ' এতিয়া মেইন ৰোডত উঠি গ'লোঁ। নেশ্যনেল হাইৱে 31, এইটো আমাৰ এইটো ৰাস্তা ডাইৰেক্ট আমাৰ গুৱাহাটী আৰু ৱেষ্ট বেংগল কানেক্ট কৰা নেশ্যনেল NH 31। বিহু বুলি ক'লে ফাংচন মেন, আড্ডা মেন, অলপ চাব বিহু বুলি এনজয় কৰ, খাওঁ পিয় একো নাই, বাট গাড়ী চাড়ীবোৰ ভালকৈ চলাবি। 1 বটল 2 বটল খাই দে পৰি থাক, বমি কৰ, কি কৰ, মতলব নাই। এইটো হয়ে, এইটো মোৰ লগতো হয় বাট গাড়ীটো ভালকৈ চলাওক। এতিয়া টাউন এৰিয়া আহিলোঁ, মানে ৰাস্তাটো অলপ ডাঙৰ হৈ গ'ল। সেইটো ৰাস্তা চিধা গোৱালপাৰা দুধনৈ বক ডাইৰেক্ট গুৱাহাটী। ফিল আহিছে ৰাস্তাটো মজা। এনেকুৱা ড্ৰাইভ উইথ চং আৰু বিহু উইথ নেচাৰ মজা ফিল আহে। দেই আজি আমি আহিছোঁ ফুল ৰঙৰ মচনত। এইটো ছালমাৰা সেইপিনি লেফ্ট চাইড দি গ'লেতো ডাইৰেক্ট গোৱালপাৰা না। গোৱালপাৰা আমি যাম ৰাইট চাইড ৰাস্তাটো ক'ত যায় জানা? এইটো হ'ল ধুবুৰী। আমি এতিয়া ৰাইট চাইড মাৰি ল'লোঁ, এইটো পাহাৰৰ ওপৰত যাম আমি। সেইটো ৰাস্তাটো চিধা ডাইৰেক্ট গ'ল ধুবুৰী, চাপৰ আৰু কি আছিল এটা ফুলবাৰী ব্ৰিজ বুলি কয় যে, সেইটো বনাই আছে। আপোনালোকে ছ'চিয়েল মিডিয়াত দেখা পাইছে চাগে। এইটো ৰাস্তা দি যাব লাগে, মানে কি ধুবুৰী ডিষ্ট্ৰিক্টত এইটোতো হ'ব আৰু কমপ্লিট, এটলিষ্ট 80% কমপ্লিট হ'ল চাগে। সেইটোতো অপেনিং হ'লে যাম অলপ ঘূৰিবলৈ আড্ডা মাৰিব। কাৰণ ঠিকছে বৰষুণ দিলে গাড়ী চলাই ফিলটো মজা আহে, হয় নহয় বাৰু? আৰু যোনে মোৰ দৰে ড্ৰাইভ কৰি ভাল পোৱা ৰাইজসকল চাই আছা, অলপ ছাবস্ক্ৰাইব মাৰি দিবা। কাৰণ সেইটো কণ্টেণ্ট জাষ্ট ড্ৰাইভৰ বিষয়েহে, আৰু বেলেগ কণ্টেণ্টটো নিদিওঁৱে। কাৰণ নাজানো যে মই যোনটো ভাল পাওঁ সেইটোকে কৰোঁ মানে কি মোক ড্ৰাইভ কৰি ভাল লাগে। চ' আৰু মোৰ দৰে বহুতখিনি থাকিব ড্ৰাইভ কৰি ভাল পোৱা মানুহ। চ' লাইক চেক কৰি দিবা ড্ৰাইভ লাভাৰ্ছ। মজা ফিল আহিব বে এইটো। চালা বৰষুণ দিব লাগিছিল বে আজি না। বৰষুণ দিলে পূৰা গ্ৰীণ গাড়ীও কম। এইটো টাৰ্ণিংটো এনেকৈ একদম এই চাপ বনা দেই। বাইক চলালেহে তেনেকৈ চাপ বনাব পাৰি। বাট গাড়ীটো উঠিব নোখোজে দেখোন। বা ওখ আছে মোটামুটি। যেতিয়া আমি এইটো ৰাস্তা দি আহিছিলোঁ, এইবোৰ পূৰা গছ গছনি ছাল গছ আছিল না। এতিয়া অলপ আগত যাই কিনে মই মূত্ৰ বিসৰ্জন কৰি আকৌ ঘূৰি আহিম, মেইন জাগাত যাম এতিয়া। তো ৰাইজসকল মূত্ৰ বিসৰ্জন কৰি ৰাস্তাত এটা ভাল এটা ৰেষ্টুৰেণ্ট দেখা পালোঁ। ভিউটো চালি আবে, ভিউটো চাওক না, কি মজা। চাওক না জাগাটো কি মজা আবে। ইয়াত আহি কিনে এদিন ভালকৈ আড্ডা মাৰি যাব লাগিব। জাগাটো বেয়া নহয় দেই, মজা লাগছে। গছ গছনি সৌন্দৰ্য, ভাল লাগিছে। তোমাকো আন্ধাৰ দেখা পাই আছে, চ' কেন লাগছে জাগাটো মজা না। মই এতিয়া তাতে যাওঁ, মই ধৰমপুৰীয়া ফটো চটো ল'ব কেইটামান, মই তাতে যাওঁ, চাহ পানী খাই থাকোঁ নেকি? লেটছ গ'। তো ৰাইজসকল চাহ পানী খাই ল'লোঁ। বহুত দেৰি লগালে এক কাপ চাহটোৱে। আধা ঘণ্টা লগাই নেকি পাগলা? 1 ঘণ্টা লগাইছে এক কাপ চাহটোৱে। মই ক'লে হয়, মই বনাই খোৱালে হয়। এতিয়া আকৌ এবাৰ ওপৰতে গৈ আছোঁ। ৰাস্তাটো এনেকুৱা লাগি আছে মই মেঘালয়ত গৈ আছোঁ আকৌ। এতিয়া অলপ সেইটো ৰাস্তা দি আমি লেফ্ট চাইড দি মাৰি যাম, মানে সেইটো কনষ্ট্ৰাকশ্যনৰ কামটো চলি আছে। অলপ এই চাচা ইমান ওচৰতে কিয় আহে?
তোমাৰ লোহাৰ গাড়ী মোৰতো প্লাষ্টিকৰ গাড়ী অলপ বুজিবলৈ চেষ্টা কৰক চ' আমি আহি পালোঁ আমি সেইটো ৰাস্তা দি আহিছিলোঁ এবাৰ আমি লেফ্ট চাইড দি মাৰি যাম এতিয়া এইটো ৰাস্তা দি এতিয়া চিজন নাই না এতিয়াতো গৰম বতৰ আহিল অকল বাইক লৈ ঘূৰিব লাগিব পুৰা গেঞ্জি পিন বাইক লৈ ওলা মানে ঠাণ্ডা 100 টকা 200 টকামান তেল ভৰা বা দিনটো একদম ঘূৰু দূৰে ঘূৰি থাক পুৰা কেলা গাঁৱৰ ৰাস্তাবোৰ ইমান চাফ চিকুণ এটাও হেৰি নাই বে কি বুলি কয় এইটো জাবৰ জোঁথৰ প্লাষ্টিক পেকেট সেইবোৰ নাইয়ে কেলা সেইবোৰহে শিকিব লাগে এইপিনে এটা মস্ত জাগা আছে দেই ৱাটাৰফল এইটো গৰম বতৰতহে পুৰা মানুহ হয় খানা চানা বনায় মোৰ এতিয়া ব্লগ বনোৱা আছিলে সেইটো জাগাত যদি আপোনালোকে যদি চাব মন যায় চাব পাৰিব তেনেকুৱা পাহাৰৰ কিনাৰত ইমান চাফ চিকুণ ৰাস্তাত যদি মোৰ ঘৰ ইয়াত হ'লহেঁতেন তেনেকুৱা ঘৰ মা কচম মই একদম মালামাল ফিল্ডটো দেখিছা ফিল্ডটো কি ফিল আহি আছে মোৰ মজা ভাল লাগে দেই তেনেকুৱা চাফ চিকুণ আমিও শিকি ল'ব লাগে দেই লেতেৰা জাবৰ জোঁথৰ নেপেলাব গম পাইছা নাই ডেকা ল'ৰাহঁতৰ হাজাৰ চিগৰ কিবি খাওক চিংজাৰ খাওক মই ৰজনী খাই আহিছোঁ বাট পেকেটটো মই পেলোৱা নাই ডাষ্টবিনত পেলাইছোঁ য'তে য'তে পেলোৱা নাই খাওক একো নাই খাবও পাৰি খোৱাটো কি যায় নেকি নিজৰ পইচা দি খাইছোঁ বাট জাবৰ জোঁথৰ ইমান জাবৰ জোঁথৰ নেপেলাব ডাষ্টবিনত পেলাব না ৰ'ব আমি ৰ কৈ লওঁ বাইদেউ গোষ্ঠী গোলা গাৰো দিয়া বা কি কয় বাট গাৰো লেংগুৱেজটো আমাৰ কিবা ৰাভা আৰু বড়োৰ লগত চিমিলাৰ মিলি যায় না গাৰো লেংগুৱেজটো খাচী জয়ন্তীটো গম নাপাওঁ গাৰো লেংগুৱেজটো অলপ বড়ো ভাষাৰ পৰা লৈছে আৰু অলপ ৰাভা ছেম চিমিলাৰ সেইটোত যদি কিবা এটা গাৰো ভাষাতে কিবা এটা কথা কয় আমি বুজি পাওঁ কিন্তু দে বঢ়িয়া বঢ়িয়া এতিয়া ব্ৰাইটনেছ ঠিকেই আছে চাওক ৰাইজসকল মোৰতো কেমেৰাটো ছুইচ অফ হৈ গ'ল উপায় নাই এতিয়া মোবাইল দি কৰি আছোঁ আৰু এইপিনে মই ধৰম পত্নীয়ে কিবা চব্জি এইটো আয়ুৰ্বেদিক নে কি বিদিক কিবা বুলি কয় এইটো সেইটো লৈ আছে চ' আজিৰ দিনটোৱে ভাল লাগিল তেনেকৈ কৰি সেইটো নিজৰ কামটো কৰি আছে মইতো নাখাওঁ এইবোৰ চেৰ কবি ঘাচ নেহি খাতাই চিপ মিট খাতাই চালা বেলেগ জেগাতো আহে বস্তু লৈ যায় মানুহতে কি ভাবিব বে সেইবোৰ বস্তু খাব লাগে আয়ুৰ্বেদিক গম পাইছে নাই শৰীৰৰ কাৰণে ভাল তেজ চলাচল হয় কিন্তু মই নাখাওঁ মানুহতে ঘূৰিব আহে আমি ঘূৰাৰ লগত প্লাছ বস্তু লৈ যাওঁ ডাবল ফাইদা আজিৰ ব্লগটো এইখিনিতে সামৰণি দি দিওঁ মোৰ দৰে ড্ৰাইভ লাভাৰ্ছ গাড়ী চলাই ভাল পোৱা মানুহ নিশ্চয় কণ্টেণ্টটো দেখি কিনে ভাল লাগিব ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা আৰু হয়তো ইন ফিউচাৰ আপোনাৰ লগত বহি আমি একেলগে আড্ডা মাৰিব পাৰোঁ চ' লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই পিছ